এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 13 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত পেঞ্চন আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰে হ'ল মহিলা পেঞ্চন আঁচনিলৈ। তো ভাৰত চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে কিন্তু পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব পাৰিব 2400কৈ টকা। তো কোনবোৰ মহিলাই লাভ কৰিব, কেনেকৈ লাভ কৰিব আৰু আঁচনিখনত আবেদন কেনেকৈ কৰিব লাগিব বিস্তাৰিত আপোনালোকক জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ এখন নতুন খবৰ প্ৰদান কৰিম। তো প্ৰথমে আপোনালোকক পেঞ্চন আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাই দিছো। তো পেঞ্চন আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি IGNOAPS ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ 5খন উপ আঁচনিৰ ভিতৰত অন্যতম আঁচনি। তাৰ পিছত কোৱা হৈছে IGNOPASৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 60 বছৰ বা তাতকৈ অধিক বয়সৰ নাগৰিকে আবেদন কৰিব পাৰিব। 79 বছৰলৈকে কিন্তু 200 টকা, তাৰ পিছত প্ৰতি মাহে 500কৈ টকাৰ পেঞ্চন লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো ভাৰত চৰকাৰে কিন্তু ঘোষণা কৰিছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি। তো এইখন আঁচনি ভাৰত চৰকাৰে ঘোষণা কৰিছে 1995 চনৰ 15 আগষ্ট তাৰিখত। তো 1995 চনৰ 15 আগষ্ট তাৰিখৰ পৰা কিন্তু ভাৰতত চলি আছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি। বহু মানুহে কিন্তু এই আঁচনিখনৰ বিষয়ে নাজানে। তো এইখন আঁচনিত যিসকল মানুহে আবেদন কৰিব সেই সকল মানুহে কিন্তু প্ৰতি মাহে 200 টকাৰ পৰা আৰম্ভ কৰি 500কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো আবেদন কৰাৰ ক্ষেত্ৰত কোৱা হৈছে যিসকল মানুহৰ বয়স 60 বছৰৰ ওপৰত হৈছে সেই সকল মানুহেই কিন্তু এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো 60 বছৰৰ তলৰ বয়সৰ মানুহে কিন্তু এই আঁচনিখনত আবেদন কৰিব নোৱাৰিব। তো আবেদন কেনেকৈ কৰিব লাগিব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আপোনালোকক বিস্তাৰিত জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক যোগ্যতাৰ বিষয়ে জনাই দিছো। যোগ্যতাৰ ভিতৰত ইয়াতে প্ৰথমে কোৱা হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰ পিছত 2 নম্বৰত কোৱা হৈছে আবেদনকাৰীজন দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হ'ব লাগিব। তাৰ পিছত 3 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ বয়স অতি কমেও 60 বছৰ হ'ব লাগিব। তো মুঠতে 60 বছৰ যিসকল মানুহৰ সম্পূৰ্ণ হৈছে সেই সকল মানুহেই কিন্তু এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। তো ইয়াতে লিখা আছে যথাযথভাৱে পূৰণ কৰা আৰু সপ্ৰমাণিত আবেদন পত্ৰৰ প্ৰয়োজন হ'ব। তো 1 নম্বৰত কোৱা হৈছে ডমিচিয়েল চাৰ্টিফিকেট, তাৰ পিছত আৱাসিক প্ৰমাণ পত্ৰ, বয়সৰ প্ৰমাণ পত্ৰ, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, ৰেচন কাৰ্ড। তাৰ পিছত কোৱা হৈছে ন্যায়িক দণ্ডাধীশ বা কাৰ্যবাহী দণ্ডাধীশে যথাযথভাৱে প্ৰমাণিত শপতনামা যে তেওঁ আন কোনো উৎসৰ পৰা বা কোনো আঁচনিৰ পৰা টকা লাভ নকৰে। এইকেইখন প্ৰমাণ পত্ৰ কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব। তো আবেদন কেনেকৈ কৰিব এতিয়া আপোনালোকক জনাই দিছো। আপোনালোকে যদি অনলাইনত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে web.umang.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কিন্তু আবেদন কৰিব পাৰিব। তো আৰু যদি আপোনালোকে মোবাইল এপ ব্যৱহাৰ কৰে তেন্তে উমাং এপ লিখি প্লে ষ্ট'ৰ সাৰ্চ কৰি দিব, তাৰ পৰাই আপোনালোকে এপটো ডাউনলোড কৰি আবেদন কৰিব পাৰিব। তেতিয়া আপোনালোকক আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে আন এখন আঁচনি ঘোষণা কৰিছে
সেয়া আপোনালোকক জনাই দিছোঁ। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো যিসকল মহিলাই প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আবেদন কৰিব সেই সকল মহিলাই কিন্তু বেংক একাউণ্টত লাভ কৰিব পাৰিব 2 লাখকৈ টকা। তো প্ৰথমে আপোনালোকে কি সুবিধা লাভ কৰিব আঁচনিৰ জৰিয়তে সেয়া জনাই দিছোঁ। তাৰপিছত জনাম আবেদন কৰাৰ কাৰণে ক'ত যাব লাগিব, কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো সুবিধাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে অন ডেট দ্য নমিনী শ্বেল গেট 2 lakhs। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰিব সেই সকল মানুহৰ কিবা কাৰণত মৃত্যু হ'লে নমিনীয়ে কিন্তু 2 লাখকৈ টকা এই আঁচনিৰ জৰিয়তে লাভ কৰিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে টোটেল এণ্ড ইৰিকভাৰ লছ অফ বোথ আই অৰ লছ অফ ইউজ বোথ হেণ্ডছ অৰ ফিট অৰ লছ অফ চাইট অফ অন আইচ এণ্ড লছ অফ ইউজ অফ হেণ্ড অৰ ফুট ছাবস্ক্ৰাইবাৰ শ্বেল গেট 2 lakhs। আৰু যদি কোনো মানুহৰ কাৰণবশতঃ কিবা কাৰণত বা এক্সিডেণ্টত 2খন হাত 2খন ভৰি আৰু 2খন চকুৰ কিবা অসুবিধা হয় বা নষ্ট হয় তেন্তেও কিন্তু আঁচনিৰ জৰিয়তে 2 লাখকৈ টকা লাভ কৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে যদি আপোনালোকৰ কোনো এক্সিডেণ্টত বা কোনো কাৰণত এখন হাত এখন ভৰি আৰু এখন চকু নষ্ট হয় সেই ক্ষেত্ৰতো কিন্তু 1 লাখকৈ টকা এইখন আঁচনিৰ জৰিয়তে পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব। তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰা নাই অতি শীঘ্ৰে আঁচনিখনত আবেদন কৰক। তো আঁচনিখনৰ সবিশেষ এতিয়া আপোনালোকক জনাই আছোঁ। তো আঁচনিখনৰ সবিশেষৰ বিষয়ে ইয়াতে লিখা আছে দুৰ্ঘটনাৰ বাবে মৃত্যু বা আকস্মিকতাৰ বাবে মৃত্যু আৰু অক্ষমতাৰ কভাৰ প্ৰদান কৰা এখন দুৰ্ঘটনা বীমা আঁচনি হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি। তো এইখন আঁচনিত যিসকল মহিলাই আবেদন কৰিব সেই সকল মহিলাৰ কি কৰিব লাগিব এই বিষয়ত ইয়াতে লিখা আছে যে প্ৰতিজন সদস্যৰ বাবে বছৰি 20 টকা আঁচনিৰ অধীনত প্ৰতিটো বাৰ্ষিক কভাৰেজৰ সময়সীমা 1 জুন বা তাৰ আগতে অটো ডেবিটৰ সুবিধাৰ জৰিয়তে একাউণ্টধাৰী বেংক বা ডাকঘৰ একাউণ্টৰ পৰা প্ৰিমিয়াম কৰ্তন কৰা হ'ব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব সেই সকল মানুহে কিন্তু বছৰি মাত্ৰ 20 টকাকৈ জমা দিব লাগিব এইখন আঁচনিত। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰি প্ৰতি বছৰে মাত্ৰ 20 টকাকৈ জমা দিয়ে কোনো কাৰণবশতঃ বা এক্সিডেণ্টত আপোনাৰ মৃত্যু হয় তেন্তে কিন্তু 2 লাখকৈ টকা আপোনাৰ পৰিয়ালৰ সদস্যসকলে লাভ কৰিব। তো যিসকলে এতিয়ালৈকে আবেদন কৰা নাই সেইসকলে মোৰ চেনেলত ভিজিট কৰিব। আবেদন কেনেকৈ কৰিব লাগে মই আগতীয়াকৈ এখন ভিডিঅ' বনাই আপোনালোকক দেখুৱাই দিছোঁ। তো সেই ভিডিঅ'খন চাই ল'ব। অন্যথা আপোনালোকে যদি অনলাইনত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ নিজৰ বেংক ব্ৰাঞ্চত গৈ খবৰ ল'ব লাগিব। লগতে যিসকল মানুহে বেংকৰ CSPত একাউণ্ট বনাইছে সেই সকল মানুহে CSPত গৈ ক'লেই কিন্তু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ ফৰ্ম ফিলআপ কৰি দিব। লগে কিন্তু আপোনালোকৰ নাম এই আঁচনিখনত অন্তৰ্ভুক্ত হৈ যাব। তেতিয়া আপোনালোকক জনাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাক লৈ। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কি কৈছে আপোনালোকে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে যিসকল মানুহে ভিডিঅ'টো ইমানখিনিলৈকে চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব নেক্সটত এনেকুৱা নতুন আপডেট সকলোতকৈ আগত পাবলৈ। তো অসম চৰকাৰৰ ফালৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাক লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ, ইয়াৰ পিছত জনাম টকাখিনি কেতিয়া লাভ কৰিব। তো ইয়াতে লিখা আছে গ্ৰাম্য মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণৰ জৰিয়তে আত্মনিৰ্ভৰশীল ৰূপত গঢ় দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ অভিলাষী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ লোৱাৰ বাবে আজি জনতা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বৈঠকত মিলিত হয়। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ বাবে কিন্তু এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল। তো বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক
জনাই দিছো। তো তাৰ পিছত লিখা আছে বৈঠকত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰাপ্ত আবেদন পত্ৰৰ সংখ্যা অভিযানৰ অগ্ৰগতি নিৰীক্ষণৰ সুবিধাৰ্থে পোৰ্টেল প্ৰস্তুতকৰণ পূৰণ হোৱা আবেদন পত্ৰসমূহ পোৰ্টেলত অন্তৰ্ভুক্তিকৰণ আদিৰ অগ্ৰগতিৰ উপৰি উদ্যমী হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাবে আগ্ৰহী মহিলাসকলে প্ৰস্তাৱ কৰা জীৱিকাৰ ধৰণসমূহৰ বিস্তাৰভাৱে বুজ লয়। তদুপৰি তেখেতে এই অভিযান ৰূপায়ণত যাতে কোনো ধৰণৰ ত্ৰুটি নাথাকে সেয়া উন্নয়ন খণ্ডৰ পৰ্যায়ৰ পৰা সুনিশ্চিত কৰাৰ বাবে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এখন বিশেষ বৈঠকত কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল মহিলাই ফৰ্ম জমা দিছে সেই সকল মহিলাৰ ফৰ্ম পৰীক্ষাকৰণ ফাইনেল ছাবমিট লগতে এখন নতুন পোৰ্টেল তৈয়াৰ কৰি সেই পোৰ্টেলত আত্মসহায়ক গোটৰ মহিলাসকলৰ সকলো তথ্য প্ৰদান কৰাৰ কাৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত 10,000 টকাৰ ফাইনেল ফৰ্ম ছাবমিটৰ SMS আহি গৈছে সেই সকল মহিলাৰ বেংক একাউণ্টত অহা মাহৰ প্ৰথমতেই কিন্তু 10,000কৈ টকা সোমাই যাব। ইতিমধ্যে যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ ফৰ্ম পূৰ্ণগতিত পৰীক্ষাৰ কাম চলি আছে, সেইকাৰণে কিন্তু আমি ক'ব পাৰোঁ অহা মাহৰ প্ৰথমতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি